নহয় মুখত দিব লাগে। মূল কথাখিনি তেওঁ আপোনালোকক আগবঢ়াইছে আৰু এতিয়া আমি আমাৰ মাজত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ মাজত পৰিচয় দিয়াৰ ব্যৱস্থা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 অসম চৰকাৰ জিন্দাবাদ 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 অসম চৰকাৰ জিন্দাবাদ 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 দিলীপ শইকীয়া জিন্দাবাদ 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 লোকসভা নিৰ্বাচনত স্বতঃস্ফূৰ্তভাৱে অসমৰ খিলঞ্জীয়া মুছলমানসকল ওলাই আহি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যি সমৰ্থন জনালে, আজি সমৰ্থন জনোৱাৰ পিছত ভাৰতবৰ্ষত এখন সুন্দৰ পৰিৱেশত এখন আমাৰ মহান নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন সবল চৰকাৰ হ'বলৈ গৈ আছে। এই চৰকাৰখনৰ বাবে আমি আজি ইয়াত চিপাঝাৰ সমষ্টিৰ বিভিন্ন মানুহ ইয়াত জমা হৈছে, বিশেষকৈ গৰীয়া জনগোষ্ঠীৰ মানুহসকল ইয়াত জমা হৈছে। এখেতসকলৰ আমি ইয়াতে মানে বিজয় উৎসৱ পালন কৰিছোঁ। বিজয় উৎসৱৰ এইটোৱে অৰ্থ যে আমি বিজেপি চৰকাৰক ভোট দিছিলোঁ, বিজেপি চৰকাৰ আমাৰ দ্বাৰা গঠিত হৈছে আৰু বিজেপিৰ চৰকাৰৰ ফালৰ পৰা আমাৰ এই অঞ্চলত উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ। আজি আমি অসম গৰীয়া পৰিষদৰ উদ্যোগত ইয়াত চিপাঝাৰ সমষ্টি চালৈপাৰাত আমি ইয়াত বিজয় উৎসৱ পালন কৰিছোঁ। আৰু নিৰ্বাচনৰ পূৰ্বে আমি মানে 5 দিন সংবাদমেলৰ জৰিয়তে দি গুৱাহাটী পত্ৰৰ জৰিয়তে দি আমি অসমৰ খিলঞ্জীয়া ৰাইজক বিজেপি মিত্ৰগোটৰ পক্ষত ভোট দিয়াৰ আমি আহ্বান জনাইছিলোঁ। তাৰ ফলস্বৰূপে দৰং ওদালগুৰিত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ বিজয় সাফল্য হ'ল আৰু গুৱাহাটী লোকসভাৰ বিজুলী কলিতা মেধি সাফল্য হ'ল। বৰপেটা লোকসভাৰ আজি ফণীভূষণ চৌধুৰী আজি বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছে। সেইকাৰণে আমি এই চকুতে আমাৰ সকলোৰে আদৰৰ সকলোৰে সন্মানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইকাৰণে ধন্যবাদ জনাইছোঁ। তেখেতে মুখ্যমন্ত্ৰী কাৰ্যভাৰ লোৱাৰ পৰাই আমাৰ খিলঞ্জীয়া মুছলমানৰ কাৰণে যিখিনি তেখেতে কথা কৈছিলে যে খিলঞ্জীয়া মুছলমান আৰ্থ সামাজিক জৰীপ হ'ব আৰু সুকীয়া জৰীপ হ'ব, গৰীয়া মৰীয়া দেশী চৈয়দ জোলহা, এই 5টা কমিউনিটিৰ ক্ষেত্ৰত তেখেতে দায়িত্ব লৈছিল। সেই কাম অলৰেডি তেখেতে ডিচিবিলাকলৈ নিৰ্দেশনা জাৰি কৰিছে। সেই উদ্দেশ্য আগত ৰাখি উঠি অহা প্ৰজন্মৰ খাতিৰত আমি আমাৰ মানুহখিনিৰ মাজত এটা মেছেজ এৰি দিছিলোঁ যে মানে অনাগত যি এই লোকসভাত বিজেপি মিত্ৰগোটৰ পক্ষত ভোট দিব লাগে। এইকাৰণেই আৰু এই চেগতে আমি এটা দাবী জনাইছোঁ চৰকাৰৰ প্ৰতি যে কামিং যি আমাৰ পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচনত আমি দৰং, কামৰূপ, নলবাৰী বুলি আমি জেডপিচিৰ আমি টিকটো বিচাৰিম আৰু লগতে যি ৰাজ্যসভাৰ যি ইলেকশ্যন আহি আছে 2টা চিটত, তাতো আমি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক আমি এই চেগতে এই আমাৰ চিপাঝাৰবাসী ৰাইজৰ জৰিয়তে আমি আহ্বান জনাইছোঁ